নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সুস্বপ্নাছ ক্লাছেছ ফৰ ক্লাছ 9লৈ তোমালোক সকলোকে স্বাগতম জনাই মই আজি এটা নতুন পাঠ লৈ তোমালোকৰ মাজত উপস্থিত হৈছোহি। এতিয়া পাঠটোলৈ যোৱাৰ আগতে তোমালোকে মোক এটা কথা কোৱা, মই এইটো হাতত কি পিন্ধিছোঁ বাৰু? ঘড়ী, নহয় জানো? এতিয়া ঘড়ীত আমি কি চাওঁ? সময়। গতিকে আজি মই তোমালোকক পঢ়াবলৈ লোৱা নৱম মান শ্ৰেণীৰ নীলমণি ফুকনৰ নতুন পাঠ সময়। গতিকে আমি এতিয়া সময়ৰ বিষয়ে অকণমান চাওঁ আহাচোন। এতিয়া সময় বুলি কওঁতে আমি অলপ চলপ আমাৰ জ্ঞান আছে, নহয় জানো? সময়ৰ লগত যে চলিব লাগে, কি কৰিব লাগে, সময়ত মানিলে আমাৰ কিমান লাভ হয়, সময় যদি আমি কেতিয়াবা মিছ কৰোঁ তেতিয়া আমাৰ কিমান লোকচান হয়, এই গোটেই কথাখিনি আমি কিহৰ ওপৰত ডিপেণ্ড কৰে? সময়ৰ ওপৰত। গতিকে আজি এই পাঠটোৰ অন্তৰালত কি কি কথা আছেনো সেইখিনি আমি পঢ়িম আৰু বুজিম। এতিয়া ছাত্ৰ ছাত্ৰীসকল, পাঠটোত তোমালোকে কিতাপখন চাই পাঠটো নিজে পঢ়িব পাৰিবা, মই আশা কৰিছোঁ পঢ়িব পাৰিবা। গতিকে মই যদি গোটেই পাঠটো তোমালোকক লাইন বাই লাইন পঢ়ি বুজাই দিওঁগৈ তেতিয়া এটা ভিডিঅ'ত কমপ্লিট নহয়। সেইটো আগৰ ক্লাছতো মই কৈছোঁ যে 2-3টা ভিডিঅ'ৰ প্ৰয়োজন হৈ পৰিব। গতিকে এতিয়া সময়ো সিমান হাতত নাই, তোমালোকৰ কোৰ্চটো আগবাঢ়িব লাগে আৰু ময়ো তোমালোকক বুজোৱাটো যাতে ছাকচেছ হওঁ, সেইটো কাৰণে মই পাঠটো তোমালোকৰ ওপৰত এৰি দিছোঁ। তোমালোকে পঢ়িবা আৰু মই ইয়াৰ সাৰমৰ্মটো যিখিনি ইম্পৰ্টেণ্ট সেইখিনি চাই সাৰমৰ্মখিনি তোমালোকৰ আগত উপস্থাপন কৰিম। এতিয়া চাবা, সময় পাঠটো পঢ়িবলৈ যাতে আমি নীলমণি ফুকনৰ বিষয়ে জানিব লাগিব। লেখকজনৰ বিষয়ে জনাটো অতি আৱশ্যক। এতিয়া লেখকৰ বিষয়ে মই তোমালোকক ক'বলগীয়া নাই, মই ভাবিছোঁ কিতাপৰ পিছফালে ইয়াত লেখক পৰিচয়ত খুব সুন্দৰভাৱে দি থোৱা আছে। এয়া খুব সুন্দৰভাৱে ইয়াত দি থোৱা আছে। গতিকে তোমালোকে পৃষ্ঠা নম্বৰ 32, গতিকে ভালদৰে তোমালোকে চাই ল'বা, আশা কৰিছোঁ। এতিয়া আমি পাঠটোলৈ যাম। পাঠটোৰ প্ৰথমতে কি কৈছে চাবা, নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। হয়নে বাৰু কথাটো? এতিয়া নৈৰ সোঁতৰ লগত সময়ক বাৰু কিয় তুলনা কৰা হয়? এইটো তোমালোকে চাগে নিশ্চয় মনত তোমালোকৰ ঘৰতো কোৱা শুনা, মা দেউতাহঁতেও কয় যে নৈ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। এইটো আমি সৰুৰ পৰাই শুনি আহি আছোঁ, নহয় জানো? এতিয়া নৈ সোঁতৰ লগতনো সময়ক কিয় তুলনা কৰে? তোমালোকে নদী দেখিছা, নদীখন জানো ৰৈ থাকে? নদীখন অহৰহ গতিত বৈ আছে, হয়নে? বৈ আছে আৰু সেই সোঁত সদায় অবিৰলভাৱে বৈয়ে আছে। সেইকাৰণে আৰু সেই সোঁতটো কেতিয়াও উভতি নাহে। ঠিক সেইদৰে সময়ো নিৰবিচ্ছিন্নভাৱে গৈ আছে, সি কেতিয়াও যোৱা সময়টো উভতি নাহে। সেইকাৰণে সময়ক সদায় নদীৰ গতিৰ লগত তুলনা কৰিছে, নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিছে। এতিয়া কি কৈছে, কাৰ্যক্ষেত্ৰতহে তাৰ গম পোৱা যায় বুলি কৈছে। কাৰ্যক্ষম অনুসৰি সময় ভাগ কৰা হয়। এতিয়া সময়ৰ যে ভাগ আছে সেইটো আমি জানোনে বাৰু? সময়ৰ ভাগবিলাক আমি হয়তো নাজানিবও পাৰোঁ, কিন্তু আমি শুনিছোঁ, ঘৰত কৈ থকা শুনো, বছৰ, দিন, মাহ, যুগ, এইবিলাক আমি সদায় শুনি আছোঁ, কিন্তু আমি নাজানো যে সেয়া সময়ৰ হয়তো ভাগ। এতিয়া তোমালোকে চাবা, এতিয়া তোমালোকৰ ইয়াত মই উল্লেখ কৰিছোঁ যে সময়ৰ ডাঙৰ ভাগ বুলি কৈছে। সময়ৰ ডাঙৰ ভাগ বুলি ক'লে আমি কি বুজোঁ? যুগ, কল্প, শতাব্দী, এইবিলাক হৈছে সময়ৰ ডাঙৰ ভাগ। এতিয়া যুগ বুলি ক'লে কি কোৱা হয়? কালৰ এটা ভাগ। এতিয়া কাল কি? তোমালোকে নিশ্চয় শুনিছা যে সত্য যুগৰ কথা কয়, হয়নে? সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, ইয়াতো আমি শুনিছোঁ কলি যুগ। কলি যুগত পৃথিৱী ধ্বংস হ'ব, কলি যুগতো হ'ব, আমি শুনিছোঁ নাই? গতিকে এয়া যুগ আৰু এয়া কিহৰ ভাগ বুলি কৈছে? কালৰ এটা ভাগ। নেক্সটলৈ আহা, কল্প। আৰু এই কল্পটো কি? কল্পটো হৈছে যে এই কালৰ দৈৰ্ঘ্য, কল্পৰ যিটো দৈৰ্ঘ্য, কল্পৰ যিটো সময়, সেইটো কিমান? 1000 যুগ বা 432 কোটি বুলি কৈছে। এইটো আমি ভাবিবই নোৱাৰোঁ, হয়নে? 1000 যুগ, ধেমালি নহয়, 1000 যুগ আৰু কি কৈছে? 432 কোটি, 432 কোটি বুলি কৈছে। গতিকে কিমান ডাঙৰ, আমি কল্পনাৰো আমাৰ উচিত। তাৰপিছত চাবা, সময়ৰ মজলীয়া ভাগ। এটা সময়ৰ মজলীয়া ভাগবিলাক কি কি? ঋতু, বছৰ, মাহ, এইখিনি আমি জ্ঞাত, আমি সদায় দেখিয়ে থাকোঁ। এতিয়া ঋতুকেইটা কি কি তোমালোকে জানা নিশ্চয়, ঋতুটো মই ক'বলগীয়া নাই, তথাপিও তোমালোকক কৈছোঁ যে ঋতু 6টা।
গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, এতিয়া প্ৰতিটো ঋতুত প্ৰকৃতিৰ পৰিৱৰ্তন হয়। আমি সকলোৱে দেখিবলৈ পাওঁ যে গৰম আহিলে কি, গ্ৰীষ্মকালত কি হয়, শৰতত কি হয়, হয়নে নহয়? গতিকে সেই ঠিক তেনেদৰে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰো পৰিৱৰ্তন হৈ যায়। তাৰপিছত চাবা বছৰ, এতিয়া কিমান দিনে এক বছৰ? আমিতো জানোৱেই, নহয় জানো? 365 দিনে এক বছৰ। ঠিক তেনেদৰে মাহ, কিমান দিনত এমাহ? 30 দিন, নহ'লে কেতিয়াবা 31 দিন আৰু 28 দিনতো হোৱা দেখোঁ। এনেই সচৰাচৰ 30 দিনতে এক মাহ বুলি ধৰা হয়। এতিয়া সময়ৰ সৰু ভাগ বুলি ক'লে আমি কি বুজিম? দিন, ৰাতি, প্ৰহৰ, এইটো হৈছে সময়ৰ একেবাৰে সৰু ভাগ। এতিয়া প্ৰত্যেক দিনাই আমি পাৰ কৰি আহিছোঁ 24 ঘণ্টাত এদিন, নহয় জানো? তেনেকৈ আমি সদায় পাৰ কৰি আহিছোঁ। এতিয়া এইবিলাক হৈছে সময়ৰ একোটা ভাগ। এতিয়া চাবা লক্ষণাক্ৰান্ত বুলি কৈছে, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এতিয়া বিশেষ বিশেষ লক্ষণাক্ৰান্ত মানে কি? কি বুলি কৈছে? বিশেষ বিশেষ লক্ষণাক্ৰান্ত মানে সময়ৰ যুগ, শতাব্দী, তাৰপিছত ঋতু, বছৰ, মাহ, দিন, ৰাতি, প্ৰহৰ, এইবিলাক সকলো পল, অনুপল, এই সকলো ভাগবিলাক বিশেষ বিশেষ লক্ষণেৰে আক্ৰান্ত, মানে অৰ্থাৎ বিশেষ বিশেষ লক্ষণৰ দ্বাৰা বুজোৱা হয়। এটা বিশেষ বিশেষ লক্ষণ দেখিবলৈ পোৱা যায়। এতিয়া চাবা কলিযুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মেলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহাদিৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ, এইবিলাক সকলো একোটা যুগৰ সূচনা কৰে। নেক্সট আহিছোঁ, প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। এতিয়া এইটো কথা আমিতো নিশ্চয় গম পাওঁৱেই, আমি সচৰাচৰ আমাৰ দৈনন্দিন জীৱনৰ লগত এইটো জড়িত বুলি মই ভাবোঁ, আৰু হয়ো জড়িত। চাবা প্ৰকৃতি জগত বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ? যে গছ গছনি, চৰাই চিৰিকটি, নদ নদী, জান জুৰি, গ্ৰহ নক্ষত্ৰ, সকলোবিলাক যিবিলাক আমি ধৰিব পাৰোঁ, এইবিলাক সকলো বুলি কি বুলি কোৱা হয়? প্ৰকৃতিৰ জগত, নহয় জানো? এইবিলাক প্ৰকৃতিৰ জগত। গতিকে কি কৈছে? প্ৰকৃতিৰ জগতত গতিবিধিও আমি লক্ষ্য কৰিব পাৰোঁ। 6 ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেঁটুৱৈ ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওললেই বসন্তৰ আগমন ধৰিব পাৰি। এতিয়া আমি বসন্তৰ আগমন বুলি কেনেকৈ গম পাওঁ? তোমালোকে চাবাচোন, ফেব্ৰুৱাৰী মাৰ্চ মাহত যেতিয়া গছৰ পাতবিলাক সৰি যায় আৰু নতুন নতুন কুঁহিপাত ওলায়, তাৰপিছত যেতিয়া নতুন নতুন কুঁহিপাত ওলায়, এপ্ৰিল মাহত তোমালোকে বহাগ বিহুৰ সময়ত দেখিবা যে গছবিলাক সৰু সৰু ধুনীয়া হৈ পৰিছে, কুঁহিপাত ওলাই পেলাই। সেইটো আমি কি বুলি ভাবোঁ বাৰু? তেতিয়া বসন্তৰ আগমন হয়, নহয় জানো? বসন্তৰ আগমনৰ লগে লগে কুঁহিপাত ওলোৱা আমি দেখিবলৈ পাওঁ। ঠিক তেনেদৰে আমি হেৰিবিলাক গম পাওঁ। এতিয়া পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ সময়ছোৱা দেখুৱাই দিয়ে। এতিয়া পদুম ফুলপাহ যেতিয়া কি হয়? ৰাতিপুৱা মুকলি হয়, ৰাতিপুৱা ফুলি উঠে, তেতিয়া আমি কি বুলি গম পাওঁ? যে সূৰ্য উদয় হৈছে। আৰু ঠিক তেনেকৈ পদুম ফুলপাহ যেতিয়া জাপ খায়, তেতিয়া আমি কি বুজি পাওঁ? যে সূৰ্য অস্ত গৈছে। ঠিক তেনেকৈ কঁঠালে মুচি পেলালে, আকৌ আমে মলিয়ালে, ধান পকিলে, বাঁহ গাজ মেলিলে, আৰু ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায়। আৰু প্ৰতিটো বস্তুৱে প্ৰতিটো ঋতুৰ কথা আমাক উনুকিয়াই যায়। তাৰপিছত চাবা, ঠিক সেইদৰে আমি কি কৈছে? নেক্সট, জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। এতিয়া জীৱ জন্তুৰ আচৰণত সময় কেনেকৈ নিৰূপণ কৰিব পাৰি বাৰু? এতিয়া চাবাচোন, কেঁকোৰা গাঁতত সোমালে, কেঁকোৰা যেতিয়া গাঁতত সোমায় বা শামুকক যেতিয়া পথাৰত দেখা যায়, তেতিয়াও আমি জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰোঁ। এতিয়া ভেকুলীয়ে তুৰতুৰাই, তোমালোকেতো শুনিছা বাৰিষা কালত খুব ভেকুলীয়ে তুৰতুৰাই। ওচৰত খাল চালবিলাকত তোমালোকে শুনিবাচোন, খাল পুখুৰী এইবিলাকত খুব ভেকুলীয়ে মাতি থাকে। এতিয়া ভেকুলীয়ে মতাৰ লগে লগে আমাৰ কি অনুমান হয়? যে বাৰিষা কাল আহিছে, নহয় জানো? ভেকুলীয়ে বাৰিষাত মাতে, তুৰতুৰাই। ঠিক তেনেদৰে কি হয়? এতিয়া শিয়ালে হোৱাৰ দিয়াৰ লগে লগে আমি প্ৰতিটো প্ৰহৰৰ বাতৰি পাওঁ শিয়ালৰ হোৱাটোত, নহয় জানো?
ঠিক তেনেদৰে কি হয়, পাৰই ৰুণ দিয়ে, ৰাতিপুৱা সময়ত পাৰই মাতে, তোমালোকে শুনিছা পাৰই ৰুণ দিয়া, শুনিছাতো, আৰু কুকুৰাই ডাক দিয়া। গতিকে এইখিনি আমাক কি সূচায় বাৰু? এইখিনি আমি জীৱ জন্তুৰ এই আচৰণতো আমি গম পাওঁ কিমান সময় হৈছে। এতিয়া পাৰই যেতিয়া ৰুণ দিব, পাৰই জানো তোমাক ৰাতি 12টা বজাত ৰুণ দিব? কেতিয়াও নিদিয়ে। পাৰই সদায় ৰাতিপুৱা সময়ত ৰুণ দিব। তেতিয়া আমি গম পাম যে ৰাতিপুৱাবৰ হৈছে বা ৰাতিপুৱাইছে, নহয় জানো? ঠিক তেনেদৰে আমি প্ৰকৃতি আৰু জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰোঁ। এতিয়া চাবা, উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণৰ কৌশল উলিয়াবলৈ ধৰে। এতিয়া বিজ্ঞানে যিমানেই উদ্ভাৱন নকৰক, বিজ্ঞানে যিমানেই বস্তু উদ্ভাৱন যন্ত্ৰ পাতি নুলিয়াওক, যিমানেই চিনাক্ত কৰিছে, তথাপিও সময়ৰ প্ৰকৃত যন্ত্ৰটো কি হৈছে? কৰ্ম। আমি কৰ্ম কৰিবই লাগিব। আমি যদি কৰ্ম নকৰোঁ তেতিয়া একো লাভ নাই। এবাৰ যিমান যন্ত্ৰ পাতি চব বেকাৰ। গতিকে ইয়াৰ মূল হৈছে কৰ্ম। কৰ্মৰ মাজেদি সময়ৰ গতি কি কৰিব পাৰি? ধৰিব পাৰি। ইয়াত আছে তোমালোকৰ কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। এতিয়া কৰ্মী মানুহৰ কাৰণে তোমালোকে চাবাচোন গোটেই দিনটো কম পৰি যায়। এতিয়া সেয়া বাদ দিয়া, তোমালোকৰ নিজৰ ক্ষেত্ৰত এটা উদাহৰণ লোৱা। এতিয়া তোমালোকৰ পৰীক্ষা আহিছে, পৰীক্ষা সময়ত তোমালোকৰ কি হয়? কিছুমান কুৱেশ্যন আনচাৰ তোমালোকৰ মুখস্থ হোৱা নাই, তোমালোকে ভাবিছা যে মোৰ এইখিনি আৰু অকণমান সময় পোৱা হয়, যেনে তেনে আৰু মোৰ যদি একদম এটা দিন পোৱা হয়, মই যেনে তেনে এইখিনি কমপ্লিট কৰিব পাৰিলোঁ হয়। ভাবানে? নিশ্চয় ভাবা। গতিকে মই দেখিছোঁ। গতিকে তোমালোকৰ কি হয় যে সেই ভাবা যে মই এটা দিনৰ মূল্যটো কিমান হয়, সেই সময়টোত তোমালোকে উপলব্ধি কৰা, বুজি পোৱা। কিন্তু আমি আজি সচৰাচৰ এতিয়া গৈ আছোঁ, আমি যিটো গম পাইছোঁ, এতিয়া আমাৰ এই লকডাউনৰ সময়ছোৱাত আমি ভাবিছোঁ জানো আমাৰ এটা দিন হ'ল কি হ'ব? আমাৰ চিন্তা হৈছে জানো? নাই হোৱা। কাৰণ ইমান দিন বন্ধ, আৰু কিমান দিন বন্ধ হ'ব কোনো ঠিক নাই, নহয় জানো? স্কুলো হোৱা নাই, একো হোৱা নাই। কিন্তু আমি যদি ভাবোঁ যে কোৰ্চটো ইমান ডাঙৰ, এটা ছাবজেক্ট নহয়, 6টা ছাবজেক্টৰ গোটেইখিনি কমপ্লিট কৰিব লাগিব। গতিকে স্কুল হোৱা নাই, মই কোৰ্চখিনি কেনেকৈ কমপ্লিট কৰোঁ, হয়নে? আৰু এই প্ৰতিটো কোৰ্চ যদি তোমালোকক স্কুলতো পঢ়োৱা নাই, গতিকে তোমালোকে এনেকৈ অনলাইনৰ যোগেদি যি 2-এটা ক্লাছ হৈছে, তাৰ মাজত তোমালোকে গোটেইখিনি ছাবজেক্ট পঢ়িবলগীয়া হৈছে। গতিকে তোমালোকৰ সেই সময়টো যদি তোমালোকে মূল্যটো বুজি পোৱা, তোমালোক কেতিয়াও পিছলৈ মূৰ কৰিবলগীয়া নহয়। এতিয়া চাবা, এলেহুৱাৰ দিনটো নাযায় নোপোৱাই। আৰু কিছুমান মানুহে কি কয়? কিছুমান মানুহে এনেকৈ নকয় জানো যে বা দিনটো একদম নাযায় নোপোৱাই লাগিছে দেই, কয়নে? নিশ্চয় শুনিছা। কিয় কয়? তেওঁ যদি দিনটোত খুবেই কাম কৰে, কামৰ পৰা তেওঁ ৰেহাই নাপায়, তেতিয়া তেওঁৰ মুখত সেই শব্দটো ওলাব জানো? কেতিয়াও নোলায়। কিন্তু যিবিলাক মানুহ দিনটো বহি থাকে, শুই থাকে, একো কাম নাই, শুব লাগে, খাব লাগে, তেতিয়া মানুহে সেই শব্দটো কয় যে ইছ ৰাম, দিনটো শেষেই নহয় লাগিছে, ইমান দীঘল, কেতিয়া শেষ হয় লাগিছে, নহয় জানো? সেইটো এতিয়া তোমালোকে চাবা, কি দিছে? মানুহৰ 1 কল্প বা 1000 যুগ, ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। এতিয়া মই তোমালোকক অকণমান আগত কৈছিলোঁ যে কল্প হৈছে এটা কালৰ দৈৰ্ঘ্য। কল্পৰ এটা কালৰ দৈৰ্ঘ্য কিমান? 1000 যুগ বা 432 কোটি, যিটো আমি কল্পনা কৰিব নোৱাৰোঁ। এতিয়া ইয়াত কি কৈছে যে ব্ৰহ্মাৰ কাৰণে এদিন এৰাতি। ভাবিব পাৰিবানে এইটো সম্ভৱনে? চোৱা তেতিয়াহ'লে তো ব্ৰহ্মাৰ কাৰণে এদিন, ইমান মানে তেওঁৰ কৰ্মৰ চিন্তা বা হেৰি কৰে, কিন্তু আমাৰ কাৰণে কি বুলি কৈছে, হয়নে? 432 কোটি বুলি কৈছে। গতিকে চাবা সেইটো। তাৰপৰা সময়ৰ সদব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি। এতিয়া চাবা, ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সদব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাহৰতল হৈ উঠে, ৰাজ্য গুচি অৰাজকতাত পৰিণত হয়। এতিয়া চাবাচোন, তোমালোকৰ হওক, প্ৰত্যেকজন মানুহৰে এখন ৰুটিন থাকে, ডেইলি ৰুটিন আমাৰ থাকে। কিন্তু যিদিনাই আমি সেই ৰুটিনখন মেইনটেইন নকৰোঁ, এতিয়া ৰুটিনখন মানে কেনেকুৱা? ৰাতিপুৱা আমি সদায় 5 বজাত বা 6 বজাত উঠি হাত মুখ ধুই চাহ খাই পঢ়া টেবুলত বহোঁ, হয়নে? তোমালোকৰ ক্ষেত্ৰত কৈছোঁ, পঢ়া টেবুলত বহা, তাৰপিছত গা চা ধুই স্কুল যোৱা, ভাত খাই স্কুল যোৱা। এই ৰুটিনখন যিদিনাই খেলি মেলি হ'ব, আউল লাগিব, তেতিয়া জানো পৰিপাটি হয় কামখিনি? দিনটো চাবাচোন, তোমালোকৰ কামবিলাক পৰিপাটি হ'বনে? নহয়। হোমৱৰ্ক ধেৰ আছিলে, কমপ্লিট নহ'ব,
ক'ৰবালৈ যাবলগীয়া আছিল, যাবলৈ নাপাবা। গতিকে সেইকাৰণে কৈছে যে সময়মতে আমি কামখিনি কৰাৰ প্ৰয়োজন, তেতিয়া ক'তো আউল নালাগে। এতিয়া শুনিবা, সময়ৰ টিকনিডাল হেনো আগফালে। সচৰাচৰ আমাৰ টিকনিডাল ক'ত থাকে বাৰু? পিছফালে, নহয় জানো? এতিয়া কি কৈছে, সময়ৰ টিকনিডাল হেনো আগফালে। এতিয়া পিছফালে যেতিয়া টিকনিডাল থাকে, আমি কিবা এটা কাৰণত কাৰোবাক ৰাখিবলগীয়া হ'লে দৌৰি গৈ টিকনিডালত ধৰি ৰাখিব পাৰোঁ, হয়নে? কিন্তু সময়ক পাৰিম জানো? যিহেতু আগফালে আছে। আগফালে টিকনিডাল ধৰিবলৈ আমি কি কৰিব লাগিব? আগফালেদি যাব লাগিব, নহয় জানো? গতিকে কি হ'ল, সময়তকৈ আমি আগত আছোঁ। সময়তকৈ আগত থকাৰ কাৰণে আমি সেইডাল ধৰিব পাৰিছোঁ। গতিকে সেইটোৱেই কথা যে সময়ৰ টিকনিডাল আগফালে। গতিকে আমি যদি সময়ৰ টিকনিডালক ধৰিবলগীয়া হয়, সদায় সময়ৰ আগত যাব লাগিব। সময়ৰ আগত গ'লেহে আমি সেইডাল ধৰা সম্ভৱ হ'ব। এতিয়া চাবা, তোমাৰ ৰেলৰ টাইম দি থোৱা আছে 10 বজাত, পুৱা 10 বজাত তোমাৰ ৰেল ধৰাৰ সময়। তুমি গৈ পালা 10:10। তুমি ৰেলখন ধৰিব পাৰিবানে? নোৱাৰা, গুচি যাব। এতিয়া কি কৰিবা? যাৰ কাৰণে তুমি আকৌ এটা দিন পলম হ'ল তোমাৰ। সেই 10 মিনিটৰ কাৰণে তোমাৰ এটা দিন পিছ পৰি গ'লা, নহয় জানো? গতিকে সেই সৰু সৰু কথাটো আমি চিন্তা কৰিব লাগিব। আৰু পৰীক্ষাৰ সময়ত পৰাপক্ষত দেখিবলৈ পোৱা যায়, ল'ৰা ছোৱালীয়ে খুব সময় সচেতন হয়, খুবেই ভাবে। পৰীক্ষাত বহি থকা সময়তো আৰু ভাবে। কাৰণ পৰীক্ষাৰ সময়ত যেতিয়া পৰীক্ষাত বহীত লিখি থাকে যে বেল মাৰিব, ৱাৰ্ণিং মাৰিলে কিন্তু দেই, এনেকৈ কোৱাৰ লগে লগে বাইদেউ ৰ'ব, মোক অকণমান সময় দিওঁ, কয়নে? কোৱা নে? নিশ্চয় কোৱা চাগে। ঠিক আছে, যি কি নহওক, গতিকে সেই সময়ত আমি 5 মিনিটৰ মূল্য আমাৰ কাৰণে বহুত, নহয় জানো? সেই কথাটোৱেই, ঠিক আছে, সেইটো ভাল কথা। সেই কথাটোৱেই তোমালোকৰ দৈনন্দিন জীৱনত যদি তোমালোকে প্ৰয়োগ কৰিব পাৰা, তেতিয়াহ'লে নিশ্চয় মই কৈছোঁ, তোমালোকে খুব ভাল ৰিজাল্ট কৰিব পাৰিবা। তোমালোক কেতিয়াও পিছ পৰি নাথাকা। আৰু তোমালোকৰ মানসিক শান্তি কেতিয়া আহিব? যেতিয়া তোমালোকে কামবিলাক খুব সুন্দৰভাৱে কৰিবা, তেতিয়া তোমালোকৰ মানসিক ছেটিছফেকশ্যন থাকিব, মানসিক শান্তি থাকিব। এতিয়া চাবা, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। এতিয়া সময় অমূল্য ধন বুলি কৈছে, কথাষাৰ সঁচা হয়নে? হয়। কিয় নহয়? একোজন ধন কুবেৰে 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে। এজন মানুহে হয়তো গোটেই জীৱনত একেলগে 1000 টকা চকুৰে নেদেখে। এতিয়া তোমালোকে ইয়াৰ পিছত চাবা, সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। এতিয়া ইয়াত পিছফালে তোমালোকৰ দিয়া আছে, শৰ মানে কাৰ, আৰু ইয়াক কি কৈছে, ধেনুত গুণ লগাই জীৱ জন্তুক নিধন কৰাত ব্যৱহাৰ কৰা হয়। শৰ পহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ, আৰু যদিহে আমাক সেই মঙহ খাবলৈ লাগে, তেতিয়াহ'লে আমি সেই সময়মতে শৰ পহুক কি কৰিব লাগিব? নিধন কৰিব লাগিব। তেতিয়াহে আমি সেই মঙহ খাবলৈ পাম, আমি ভাল ফল এটা পাম। এতিয়া চাবা, সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁটা কেইডালত নাই। এতিয়া তীব্ৰ বেগত সময় আগবাঢ়ে, হয়নে? যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয়, কামৰ হিচাপেহে প্ৰকৃত সময় নিৰূপণ কৰিব লাগে। এতিয়া আমি যদিও ঘড়ীৰ সহায়ত সময়টো চাওঁ, কিন্তু তোমালোকে সদায় এটা কথা মনত ৰাখিবা যে কামৰ যোগেদিহে আমি সময়ক নিৰূপণ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়া কিন্তু আমি কেতিয়াও পিছ পৰি থাকিব নালাগে, পিছলৈ ঘূৰি চাব নালাগে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাঠটো অকণমান দীঘলেই হৈছে, ভিডিঅ'টো অকণমান দীঘলেই হৈছে। যি কি নহওক, তোমালোকক মই ভাবিছোঁ পাঠটোৰ ওপৰত যিখিনি আৱশ্যকীয় কথা, গুৰুত্বপূৰ্ণ কথা, সেইখিনি উনুকিয়াই গৈছোঁ বুলি মই ভাবিছোঁ। তথাপিও কিবা যদি তোমালোকৰ ইয়াৰ মাজত কিবা সুধিবলগীয়া আছে, মোক কমেণ্ট কৰিবা, মই নিশ্চয় তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু নতুন এটা ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।